বহাগ জেঠ পাৰ হৈ পালেহি আহাৰ আৰু মোৰ আমৰ ভিডিঅ'টো এতিয়াহে দিবৰ সময় হ'ল। ইহঁতে খাই আছে স্প্ৰাইট আৰু মোক লগাই দিছে আম কাটাত। ময়ো বোলো সিহঁতক ভাবি আম কাটাত লাগি গ'লোঁ। আৰু দেখিছেই নহয়, মোৰ আম কাটা মানে আম ৰুকাও বেছি সময় নালাগিলে। আজি মই আপোনালোকক দেখাম মই কেনেকৈ পাস্তা বনাওঁ। পাস্তা বনোৱাৰ কাৰণে গেছটো জ্বলাই তাতে অকণমান পানী দিব। অকণমান নহয় দেই, আপোনালোকৰ পাস্তা অনুযায়ী পানী দিব। আমি মানুহ 4টা, কিন্তু খাম বেছি বুলি কাৰণে পাস্তা বেছিকৈ বনালোঁ। আৰু সেইখিনি সময়তে মই পিঁয়াজ কাটি ল'লোঁ আৰু জুইত যিহেতু বনাম কেৰাহীটো জুইত দি ঘৰতে থকা কণী দুটাও দি দিলোঁ। কণী দুটা কালাৰ দেখা পাই আপোনালোকে নাভাবিব দেই, এই লোকেল মুৰ্গীৰে হয়। তাত মই পিঁয়াজ দি পিনে গোটেই যিখিনি লাগতিয়াল মছলা দি পাস্তাখিনি ধুনীয়াকৈ ভাজিলোঁ আৰু মোৰ পাস্তাও ৰেডি হৈ গ'ল। যিহেতু নিজে বনাইছোঁ সেইকাৰণে খোৱাৰ ভাগটো আগেই লৈ লৈছোঁ। যি কি নহওক সোৱাদ হ'লেই হ'ল। ঘৰতে আছিল দৈ, সেইখিনিও খাই এতিয়া অকণমান জিৰণি লওঁ।